নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি তোমালোকক ডিটাৰমিনাৰ সম্পৰ্কত আলোচনা কৰিবলৈ মই আগবাঢ়ি আহিছোঁ। তো মোৰ নোটটো হয়, গতিকে এনেধৰণে তোমালোকক বুজাই গৈ থাকিম। ডিটাৰমিনাৰ হৈছে বিশেষ্যৰ পৰিৱৰ্তনৰ বৰ্ণনা কৰা শব্দ, যি বিশেষ্যই কি বুজায় সেয়া স্পষ্ট কৰিবলৈ ডিটাৰমিনাৰ ব্যৱহাৰ কৰিব পাৰি। ডিটাৰমিনাৰ পৰিমাণ, মালিকী স্বত্বৰ নিৰ্দিষ্টতা আদি তথ্য প্ৰদান কৰিবলৈ বিশেষ্যৰ আগত ৰখা শব্দকে বুজায়। সাধাৰণতে আমি ডিটাৰমিনাৰৰ যদি টাইপছৰ কথা ক'বলৈ যাওঁ, প্ৰকাৰৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে তলত দিয়া ধৰণে আমি ক'ব পাৰিম। প্ৰথম কথাটো হৈছে আৰ্টিকুল। আৰ্টিকুল AND, তোমালোকে জানা নিশ্চয়, এইটো AND। এতিয়া আমি 2 নম্বৰ ডিটাৰমিনাৰ টাইপটো হৈছে কোৱান্টিফাই। সাধাৰণতে কোৱান্টিফাই আমি তাক বুজিম যেতিয়া কাৰোবাৰ কিবা এটা সংখ্যা বিষয়ে তথ্য দিবলৈ বিচাৰো, তেতিয়া আমি কোৱান্টিফাই ব্যৱহাৰ কৰোঁ। সংখ্যা আমি এইবিলাক ডিটাৰমিনাৰৰ যোগেদি ক'ব পাৰোঁ: সম, এনি, তেনেধৰণে মাছ, ভেৰি, ফিউ, এভৰি, এনেকৈ ধৰণৰ এইবিলাকৰ যোগেদি আমি কোৱান্টিফাই দেখুৱাব পাৰোঁ। প্ৰচেছিভক আমি বস্তু এটাৰ মালিক বা অধিকত্ব কোন দেখুৱাবলৈ প্ৰচেছিভ ডিটাৰমিনাৰ ব্যৱহাৰ কৰোঁ। ধৰি ললো দিছ ইজ মাই পেন, এই মাইটো হৈছে প্ৰচেছিভ দেই, অৰ্থাৎ এই পেনটোৰ মালিক কোন বা অধিকত্ব কোন। দিছ ইজ মধুজ কাৰ, এইখন মধুৰ গাড়ী, গতিকে এই মধুজটো হৈছে আমাৰ কি হয়, ডিটাৰমিনাৰ হয়। এতিয়া বিশেষকৈ প্ৰচেছিভ ডিটাৰমিনাৰ তোমালোকৰ এইকেইটা হয়, মনত ৰাখিলে ধুনীয়াকৈ। এতিয়া ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ, আজিকালি কিন্তু এইবিলাক খুব বেছিকে এইবিলাকহে আহিবলৈ লৈছে। এতিয়া গতিকে বাক্যত বিশেষ্যটোক প্ৰদৰ্শন কৰাৰ লগতে প্ৰৱৰ্তন কৰা শব্দবিলাকক ডেমনষ্ট্ৰেটিভ বুলি ক'ব পাৰি। বিশেষকৈ ডেমনষ্ট্ৰেটিভৰ ভিতৰত এনে ডিটাৰমিনাৰসমূহ অন্তৰ্ভুক্ত হৈ আছে, সেইবিলাক হৈছে দিছ, তেনেধৰণে এইকেইটা, এই বিশেষকৈ এইকেইটা দিছ, ডেট, দোজ আৰু দিজ, এইকেইটা। দিজ আৰ স্কুল বুকছ, গতিকে এই দিছটো হৈছে সাধাৰণতে ডিটাৰমিনাৰ। এইটো ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ। নাম্বাৰ, যেতিয়া পৰিমাণৰ নিৰ্ণয়ৰ বাবে বিশেষ্য সন্মুখত সংখ্যা দেখা দিয়ে তাকে নাম্বাৰ ডিটাৰমিনাৰ বুলি কোৱা হয়। ই আকৌ 2 ধৰণৰ, কৰ্ডিনেল আৰু অৰ্ডিনেল। বিশেষকৈ কৰ্ডিনেল বুলি ক'লে আমি 1, 2, 3 আৰু অৰ্ডিনেল বুলি ক'লে 1st, 2nd, 3rd, এনেকৈ ধৰণৰ ডিটাৰমিনাৰ আমি পাওঁ। 5 to 10, গতিকে এই 5টো হৈছে আমাৰ সাধাৰণতে কৰ্ডিনেল ডিটাৰমিনাৰ। 7 is my lucky number, এতিয়া 7th, এইটো 7টো হৈছে এনেকৈ ধৰণৰ, 7টো হৈছে এতিয়া আমাৰ কৰ্ডিনেল। সাধাৰণতে 1st, 2nd, 3rd এইবিলাক অৰ্ডিনেল হয়। বা আমি যদি কওঁ দিছ ইজ দ্য ফাৰ্ষ্ট বয় ইন আৱাৰ ক্লাছ, গতিকে আমাৰ সেইটো তেনেধৰণে যদি ফাৰ্ষ্ট ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ অৰ্ডিনেল হয়। এতিয়া ইণ্টাৰগেটিভ ডিটাৰমিনাৰ হ'ল এনে কিছুমান শব্দ যাক আমি প্ৰশ্নবোধক বিশেষণ বুলিও ক'ব পাৰোঁ। প্ৰত্যক্ষ বা পৰোক্ষ প্ৰশ্নত বিশেষ্য বা সৰ্বনামৰ পৰিৱৰ্তন ঘটায়, যেনে হুইচ, হোৱাট, হুজ। অৰ্থাৎ তোমালোকক যদি মই সহজ ভাষাত ক'বলৈ যাওঁ, এইটো ইণ্টাৰগেটিভ বিলাক। এনেই আমাৰ WH কুৱেশ্যন বিলাকক আমি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি ডিটাৰমিনাৰ হিচাপেও আমি এই হুইচ, হোৱাট, হুজ এইকেইটা ডিটাৰমিনাৰ আমি এইকেইটা আমাৰ WH কুৱেশ্যন আচলতে আমি কি কৰিব পাৰোঁ, যে ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে আমি উদাহৰণ দিছোঁ। সাধাৰণতে নাউনৰ আগতো ডিটাৰমিনাৰ বহে, গতিকে স্কুলটো নাউন, গতিকে স্কুলটো নাউনৰ আগত এইটো আমাৰ আচলতে এই WH কুৱেশ্যনটো আমাৰ সাধাৰণতে কি হৈছে, ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ হৈছে। হোৱাট স্কুল ডিড ইউ গো টু, গতিকে আমাৰ এই হোৱাট স্কুল, হোৱাটটো হৈছে আমাৰ ডিটাৰমিনাৰ। হুইচ অফিচ, এতিয়া অফিচটো নাউন, তাৰ আগত আমাৰ এতিয়া হুইচটো ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ হৈছে। হুজ চন, চনটো নাউন, তাৰ আগত আমাৰ হুজটো ব্যৱহাৰ হৈছে। গতিকে এইখিনি আমি আচলতে ডিটাৰমিনাৰৰ কথা বুজিলোঁ। এতিয়া আমি ইউজ অফ ডিটাৰমিনাৰ বিষয়ে আমি আলোচনা কৰিম। ইউজ অফ ডিটাৰমিনাৰ,
বিশেষকৈ প্ৰথমতে আমি আৰ্টিকুলৰ ব্যৱহাৰৰ কথা আমি আলোচনা কৰি ল'ম। এতিয়া আমি প্ৰথমতে এ আৰু ইউ এই দুটাৰ কথা আমি ক'ব বিচাৰিছোঁ। এ আৰু ইউ প্ৰথমতে এতিয়া আমি এ আৰু এন এইকেইটাৰ কথা আমি আলোচনা কৰিব বিচাৰিছোঁ। সাধাৰণতে ভাৱেল চবেই আমি জানোৱেই এ ই আই ও ইউ এইকেইটা ভাৱেল হয়। ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত আমি এন আৰ্টিকুল আৰু কনচনেণ্টেৰে আৰম্ভ হোৱা শব্দৰ আগত আমি সাধাৰণতে এ আৰ্টিকুল ব্যৱহাৰ কৰোঁ দেই। এতিয়া এইটো এতিয়া এপল, এপলৰ আগত আমি এন আৰ্টিকুল ব্যৱহাৰ কৰিছোঁ। এতিয়া ইংপটৰ আগত আমি কি কৰিছোঁ যে এন আৰ্টিকুল ব্যৱহাৰ কৰিছোঁ। কেলে এই এপল আৰু ইংপট এই দুইটা কিন্তু ভাৱেলে আৰম্ভ হৈছে, গতিকে সেইকাৰণে আমি কি কৰিলোঁ এতিয়া যে এন আৰ্টিকুল ব্যৱহাৰ কৰিলোঁ। দে লেফ্ট এ বুক, এই বুকটো কিন্তু এটা কথা আকৌ দেই, বুকটো কিন্তু কনচনেণ্ট, সেইকাৰণে আমি এই আৰ্টিকুল ব্যৱহাৰ কৰিলোঁ। তেনেকে মাৰ্বল, হি গেভ মি এন এ মাৰ্বল, গতিকে এ মাৰ্বল আমি এইকাৰণে ক'লোঁ কাৰণ এই এমটো হৈছে আমাৰ কনচনেণ্ট, সেইকাৰণে আমি এন আৰ্টিকুলটো এই আৰ্টিকুলটো ব্যৱহাৰ কৰিলোঁ। এতিয়া এইবিলাক আচলতে আমাৰ এতিয়া ক্লাছ 9, 10, 11, 12 এইটো পৰ্যায়ত কিন্তু এইবিলাক নাহে। এই প্ৰথমৰ কেইটা আহিব, এইকেইটা আমাৰ বিশেষকৈ 11ত আহে, এইকেইটা মই কৈ থৈছোঁ। কিন্তু এই পিছৰ এইকেইটা বৰ বিশেষ নাহে, কিন্তু এইকণৰ পৰা কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই, এইকণৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। গতিকে ইউ আৰু ৱা উচ্চাৰণ কৰা ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত কিন্তু এই আৰ্টিকুল বহে। এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা। বিশেষকৈ এই ইউনিভাৰ্চিটি শব্দটো আমাৰ উচ্চাৰণ কৰোঁতে আমাৰ এইটো উচ্চাৰণ কৰোঁতে ইউ উচ্চাৰণ হৈছে, এই ধৰণে উচ্চাৰণ হৈছে, সেইকাৰণে আমি ইউনিভাৰ্চিটি, ইউনিয়ন, ইউনিট, ইউনিমাছ এনেকুৱা ধৰণৰ যিবিলাক শব্দ আছে সেইবিলাক শব্দৰ আগত বা ইউৰোপিয়ান এইবিলাক শব্দৰ আগত আমি আচলতে যদিও আমাৰ ভাৱেলে আৰম্ভ হৈছে তথাপিতো কিন্তু ইউ বা ৱাৰ দৰে উচ্চাৰণ হোৱাৰ কাৰণে এই শব্দবিলাকৰ আগত আমি এই আৰ্টিকুলহে ব্যৱহাৰ কৰিম। যেনেকে ধৰা এতিয়া 100 rupees, এই যে 100, এই 100টো অ'টো যদিও আমাৰ ভাৱেল হয় কিন্তু উচ্চাৰণ কৰোঁতে অ'ৰ দৰে উচ্চাৰণ হোৱাৰ কাৰণে, ৱাৰ দৰে উচ্চাৰণ হোৱাৰ কাৰণে আমি ইয়াৰ আগত কিন্তু এই আৰ্টিকুলহে ব্যৱহাৰ কৰিলোঁ। 3 নম্বৰ নিয়মটোলৈ গুচি গ'লো। এইচেৰে আৰম্ভ হোৱা শব্দ কিন্তু ভাৱেল উচ্চাৰণ হোৱাৰ শব্দৰ আগত, এইচেৰে আৰম্ভ হোৱা কিন্তু ভাৱেল উচ্চাৰণ হোৱা শব্দৰ আগত আমি এন আৰ্টিকুলহে ব্যৱহাৰ কৰিম। যেনেধৰণে এতিয়া অনাৰেবল, এইটো অনাৰেবলৰ কথা কৈছোঁ। তেনেধৰণে অনেষ্ট, আৱাৰ এইবিলাক শব্দ উচ্চাৰণ কিন্তু এইচটো উজ্জ হৈ আছে আৰু তাৰ ঠাইত আমাৰ অ'ৰ পৰা উচ্চাৰণ হৈছে, অৰ্থাৎ ভাৱেলৰ পৰা উচ্চাৰণ হৈছে। গতিকে সেইকাৰণে আমি অনাৰেবল, আৱাৰ, অনেষ্ট এই শব্দবিলাকৰ আগত আমি এন আৰ্টিকুল আমি ব্যৱহাৰ কৰিলোঁ। কিন্তু এই হাউচ, ইয়াততো কিন্তু অ'টো উচ্চাৰণ হোৱা নাই, ইয়াত এইচৰ পৰা উচ্চাৰণ হৈছে, সেইকাৰণে আমি এই আৰ্টিকুল ব্যৱহাৰ কৰিলোঁ। এতিয়া মই 4 নম্বৰ নিয়মটোলৈ গুচি গ'লো। সংক্ষিপ্ত শব্দৰ প্ৰথমৰ আখৰটো উচ্চাৰণ কৰোঁতে এইদৰে উচ্চাৰণ হয়, সেইকাৰণে আমি এন আৰ্টিকুল ব্যৱহাৰ কৰোঁ। সেইবিলাক শব্দৰ আগত আমি এন আৰ্টিকুল ব্যৱহাৰ কৰোঁ। সংক্ষিপ্ত বুলি ক'লে আমি এব্ৰাইভেশ্যন, আৰু আমি যদি একদম সহজ অসমীয়াত ক'বলৈ যাওঁ, চুটিকে লেখা যিবিলাক শব্দ, যেনেকে এতিয়া বেচেলৰ অফ আৰ্থৰ ঠাইত আমি কি দিলোঁ, BA দিলোঁ। ঠিক তেনেধৰণে মাষ্টাৰ অফ আৰ্ট ইয়াৰ ঠাইত আমি এতিয়া কি দিলোঁ যে MA দিছোঁ। গতিকে এনেধৰণে BA, MA এইবিলাক সংক্ষিপ্ত শব্দ। এই সংক্ষিপ্ত শব্দটো MA, এইটো এটা সংক্ষিপ্ত শব্দ, এব্ৰাইভেশ্যন হয়। এই শব্দটো উচ্চাৰণ কৰোঁতে যদি প্ৰথমতে দৰে উচ্চাৰণ হয়, এম এ, সেইকাৰণে আমি এন আৰ্টিকুল দিলোঁ। এইটোত আকৌ এতিয়া BA, ইয়াততো এই উচ্চাৰণ হোৱা নাই। তেনেধৰণে MP, MLA, NCC, SP এইবিলাক শব্দ, সংক্ষিপ্ত শব্দ, সেই শব্দবিলাক উচ্চাৰণ কৰোঁতে প্ৰথমতে কিন্তু আমাৰ এইদৰে উচ্চাৰণ হয়, তেতিয়া আমি তেনেধৰণৰ সংক্ষিপ্ত শব্দবিলাকৰ আগত আমি এন আৰ্টিকুল ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু
সেইখিনিতে আমি এটা কথা কৈছো, সংযুক্ত ৰাষ্ট্ৰ বা সংস্থা বুজোৱা শব্দবিলাক, সংক্ষিপ্ত শব্দবিলাকৰ আগত দি আৰ্টিকলহে ব্যৱহাৰ হয়। এতিয়া দা USA, দা ASU, অল আছাম ষ্টুডেণ্ট ইউনিয়ন, এইটো সংক্ষিপ্ত শব্দ আৰু এটা সংগঠন বুজাইছে, আৰু সেইকাৰণে আমি তাৰ আগত আমি কিন্তু দি আৰ্টিকল ব্যৱহাৰ কৰিলো। ইউনাইটেড ষ্টেট অফ আমেৰিকা, সংযুক্ত ৰাষ্ট্ৰ, তাৰ আগত আমি কিন্তু দি আৰ্টিকল ব্যৱহাৰ কৰিলো, যদিও সংক্ষিপ্ত শব্দ হয়। এতিয়া ইউজ অফ দি, সাধাৰণতে আমি দি আৰ্টিকল ক'ত ব্যৱহাৰ কৰিম? দি আৰ্টিকল আমি ব্যৱহাৰ ক'ত কৰিম? নদ নদী, সাগৰ মহাসাগৰ, পৰ্বত পাহাৰ, মহান গ্ৰন্থ, অট্টালিকা, দুৰ্গ, ঐতিহাসিক ঘটনা, বাতৰি কাকত, ৰাজনৈতিক দল, চাৰিদিক বিশ্বৰ এটা থকা বস্তু, নিৰ্দিষ্টকৈ বুজোৱা বেংক, ব্যৱসায় ইত্যাদিৰ আগত কিন্তু আমি দি আৰ্টিকল ব্যৱহাৰ কৰিম। এতিয়া দা ব্ৰহ্মপুত্ৰ, দা নীলগিৰি, এইখিনিতে এটা কথা কৈছো দেই, দি আৰ্টিকল বুলি কৈছো, মই আকৌ ইয়াত দা ব্ৰহ্মপুত্ৰ বুলি কৈছো। এইকাৰণে দা ব্ৰহ্মপুত্ৰ বুলি কৈছো, ভাৱেল যদি থাকে, অৰ্থাৎ ডিটোৰ আগত, ডিটো যদি ধৰা ভাৱেলৰ আগত আমাৰ ডিটো যদি থাকে, ভাৱেলে উচ্চাৰণ, ভাৱেলে আৰম্ভ হোৱা শব্দৰ আগত যদি দি থাকে, তেতিয়াহ'লে আমি দি বুলি ক'ম। আৰু কনচনেণ্টেৰে আৰম্ভ হোৱা শব্দৰ আগত যদি দি থাকে, তেতিয়া তাক আমি দা বুলি ক'ব লাগিব। দা ব্ৰহ্মপুত্ৰ, দা নীলগিৰি, দা হিমালয়া, দা ৰামায়ণ মহান গ্ৰন্থ, দা তাজমহল, এইটো হৈছে অট্টালিকা, দা ৰেড ফৰ্ট, এইটো হৈছে দুৰ্গ, দা ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট, এইটো হৈছে আমাৰ বিশ্বৰ ঐতিহাসিক ঘটনা, দা আছাম ট্ৰিবিউন, এইটো হৈছে বাতৰি কাকত, দা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ৰাজনৈতিক দল, দা এই চাৰিদিশ, দা আৰ্থ, এইটো হৈছে বিশেষকে বিশ্বৰ অদ্বিতীয় বস্তু, আৰ্থ পৃথিৱীত বা বিশ্বত কেৱল মাত্ৰ এখনেই আছে, দা ইউনাইটেড বেংক অফ ইণ্ডিয়া, এইটো বেংকৰ নামৰ আগত, দা লয়াৰ, ব্যৱসায়ী নামৰ আগত, এইবিলাকৰ আগত দি আৰ্টিকল ব্যৱহাৰ হৈছে। এতিয়া আমি তাৰ পিছৰটো নিয়মলৈ গলো, চুপাৰলেটিভ ডিগ্ৰী আগত দি আৰ্টিকল ব্যৱহাৰ হয়। তোমালোকক মই চুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে ইতিমধ্যে আগৰ ভিডিঅ'ত মই কৈ থৈছো। আচলতে হাই, হায়াৰ, হায়েষ্ট, লং, লংগাৰ, লংগেষ্ট, বিগ, বিগাৰ, বিগেষ্ট, এই যে আমাৰ যিবিলাক ডিগ্ৰী সূচোৱা শব্দত EST ডিগ্ৰীটোৰ পিছত লাগি থাকে, তেনেবিলাকক আমি আচলতে চুপাৰলেটিভ ডিগ্ৰী বুলি ভাবিব লাগিব। কিছুমানত আকৌ এনেকে EST লাগি নাথাকে, তাত মোষ্ট লাগি থাকে, যেনেকে ৰীতা ইজ দ্য মোষ্ট বিউটিফুল গাৰ্ল ইন আৱাৰ ক্লাছ। এতিয়া আমি প্ৰপাৰ নাউনৰ কথা কৈছো, যে প্ৰপাৰ নাউন, নাউনৰ কথা যদি তোমালোকক ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি এনেধৰণে বুজাব লাগিব যে নাউন, বিশেষকে নাউন, আমাৰ প্ৰপাৰ নাউন আৰু কমন নাউন। প্ৰপাৰ নাউন বুলি ক'লে নামবাচক বিশেষ্য, বিশেষকে এতিয়া ৰাজু, ৰঘু, ইণ্ডিয়া, হিমালয়া, পেচিফিক অ'চেন, এইবিলাক হৈছে নামবাচক বিশেষ্য। এইবিলাকৰ যিবিলাক নামবাচক বিশেষ্য কেপিটেল লেটাৰ আৰম্ভ হয়, বা যিবিলাক নাউন কেপিটেল লেটাৰ আৰম্ভ হয়, সেইবিলাকক নামবাচক বিশেষ্য বা ইংৰাজীত প্ৰপাৰ নাউন বুলি কোৱা হয়। আৰু যিবিলাক নাউনে গোটেই জাতিটোক বুজাব, তেতিয়া সেইবিলাকক আমি কমন নাউন বুলি কওঁ। এতিয়া কথা হ'ল কি, প্ৰপাৰ নাউন যেতিয়া কমন নাউন হিচাপে বহিব আৰু তুলনা কৰা বুজাব, তেতিয়া তাৰ আগত দি আৰ্টিকল ব্যৱহাৰ হ'ব। বিশেষকে কালিদাস ইজ দি শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া, কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া, মই শ্বেক্সপিয়াৰ বুলি কৈছিলো, যে আচলতে এইটো মানে প্ৰনাউন্সিয়েশ্যনটো আচলতে শ্বেক্সপিয়াৰ হয়, সেইকাৰণে কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। গতিকে এই কালিদাসক শ্বেক্সপিয়াৰৰ লগত তুলনা কৰা হৈছে, মানে যিবিলাকে নাটক ৰচনা কৰে বা যিবিলাকে ধৰক উপন্যাস, গ্ৰন্থ এইবিলাক ৰচনা কৰে, সেই তেনেকুৱা বিলাকৰ এটা জাতি শ্বেক্সপিয়াৰৰ জাতি বুলি ধৰা হৈছে। আৰু সেই জাতিটোৰ লগত আমাৰ কালিদাসকো আমি ৰিজোৱা হৈছে। অকল আমাৰ এইটো ক্ষেত্ৰতে নহয়, আমি অখিল গগৈ ইজ দ্য নেলছন মেণ্ডেলা অফ ইণ্ডিয়া, সেইবুলিও ক'ব পাৰো। জাপান ইজ দ্য লণ্ডন অফ নৰ্থ, সেইবুলিও ক'ব পাৰো। সেইবিলাক হৈছে প্ৰপাৰ নাউনক কমন নাউন হিচাপে, অৰ্থাৎ জাতিবাচক বিশেষ্য হিচাপে যেতিয়া ব্যৱহাৰ কৰিম, তেতিয়া তাৰ আগত দি আৰ্টিকল ব্যৱহাৰ হ'ব। ইউনিভাৰ্চিটি শব্দটোৰ আগত দি বহিব যেতিয়া ঠাইখনৰ নাম থাকিব। ইউনিভাৰ্চিটি শব্দটোৰ পিছত যেতিয়া ঠাইখনৰ নাম থাকিব, আৰু শব্দ দুটাই ইউনিভাৰ্চিটিৰ নাম বুজাব লাগিব। বিশেষকে এটা কথা মই কিন্তু কৈছো, যে ইউনিভাৰ্চিটি আৰু ঠাই
এই ইউনিভাৰ্চিটি আৰু দিল্লী ইয়াৰ মাজত কিন্তু অফ প্ৰিপজিশ্যনটো আছে। এইটো কিন্তু এটা আমি এবাৰ হিংস এটা পাইছো যে এনেধৰণে ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি শব্দটোৰ পিছত ঠাইখন নাম থাকিলে তাৰ মাজত যদি অফটো থাকে তেতিয়াহ'লে সেইটো আমাৰ কি হৈ পৰিব যে সেইটো আমাৰ এখন বিশেষ ইউনিভাৰ্চিটিৰ নাম বুজাব। তেতিয়া তাৰ আগত আমি দি আৰ্টিকেল ব্যৱহাৰ কৰিলো। ইয়াত আমাৰ সেয়া ইনটোহে আছে, ইয়াত অফটো নাই, সেইকাৰণে আমি এই আৰ্টিকেল ব্যৱহাৰ কৰিলো। দেয়াৰ ইজ এ ইউনিভাৰ্চিটি ইন দিল্লী, দেয়াৰ হি ষ্টাডি এট দ্য ইউনিভাৰ্চিটি অফ দিল্লী। গতিকে ইয়াত অফটো থকাৰ কাৰণে আমি এতিয়া দা দিলো, ইয়াত কিন্তু এতিয়া আমাৰ ইন থকাৰ কাৰণে আমি এ দিলো। গতিকে সেই ধৰণৰ কথাটো মই বুজাব বিচাৰিছো। ভাষাৰ নামৰ পিছত যদি লেংগুৱেজ শব্দটো থাকিব তেতিয়াহ'লে তাৰ আগত আমি দি আৰ্টিকেল ব্যৱহাৰ কৰিম। এতিয়া আমি আই নো হাউ টু স্পীক ইংলিছ, ইয়াত এতিয়া আমি ইংলিছৰ আগত আমি দা আৰ্টিকেল দিয়া নাই, ইয়াত কিন্তু লেংগুৱেজ শব্দটো থকাৰ কাৰণে তাৰ আগত আমি কিন্তু দা আৰ্টিকেলটো দিবলগীয়া হ'ল। গতিকে নিশ্চয় একেলগে বুজি পাইছা। পিছলৈ গুচি গলো মেনি আৰু মাছৰ ব্যৱহাৰ। বহুত বুজাবলৈ কাউণ্টেবল নাউনৰ আগত মেনি আৰু আনকাউণ্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ হয়। এতিয়া আমি কাউণ্টেবল মানে যিবিলাক গণনা কৰিব পাৰি, আনকাউণ্টেবল মানে যিবিলাক গণনা কৰিব নোৱাৰি। মনত ৰাখিব লাগিব যে এনে বাক্যত কাউণ্টেবল নাউনসমূহ সদায় প্লুৰেল, অৰ্থাৎ নাউনটোৰ পিছত প্ৰায় এনেধৰণে এছটো কিন্তু থাকিব দেই। গতিকে এতিয়া এডভাইচৰ পিছত জানো এছটো আছে জানো? গতিকে আনকাউণ্টেবল নাউন বহুত বুজাবলৈ যদি নাউনটোৰ আগত বহুত যদি বুজায় সেই নাউনটোৱে, তেতিয়াহ'লে সেই নাউনটো সদায় প্লুৰেল ফৰ্মত থাকিব। কিন্তু বহুত বুজাবলৈ যাওঁতে যদি নাউনটো যদি ছিংগুলাৰ ফৰ্মত থাকে তেতিয়া আমি আনকাউণ্টেবল নাউন বুলি ক'ম, আৰু যদি প্লুৰেল ফৰ্মত থাকে তেতিয়াহ'লে আমি কাউণ্টেবল নাউন বুলি ক'ম। সেইকাৰণে আমাৰ ইয়াতে আনকাউণ্টেবল নাউন অৰ্থাৎ ভাৰ্ব, এই এডভাইচ শব্দটোৰ পিছত এছটো নথকাৰ কাৰণে আমি গম পালো এইটো আনকাউণ্টেবল নাউন। সেইকাৰণে বহুত বুজাবলৈ ইয়াতে মাছ ব্যৱহাৰ কৰা হ'ল, আৰু এইটো এতিয়া যে এছটো থকাৰ কাৰণে আমি তাৰ প্লুৰেল নাউন বুলি গম পালো, আৰু সেইকাৰণে আমি ইয়াতে মেনি ব্যৱহাৰ কৰিলো। এই গুডটো চাব নালাগে দেই, নাউনটো চাব লাগিব। গুডটো এডজেক্টিভ, এডজেক্টিভটো চাই পেলাই কিন্তু আমি মেনি, মোৰ, মাছ এনেকে ব্যৱহাৰ কৰিব নোৱাৰো। বিশেষকে মাই টিচাৰ গেভ মি মাছ এনকাৰেজমেণ্ট, এনকাৰেজমেণ্ট শব্দটো আমি যদি চাওঁ ইয়াতে এছটো নাই, গতিকে এনকাৰেজমেণ্টটো হৈছে আনকাউণ্টেবল নাউন, সেইকাৰণে মাছ বহিলে। এতিয়া ডিফিকাল্টিটো আনকাউণ্টেবল নাউন, সেইকাৰণে আমাৰ মাছ বহিলে। টাইম আৰু মানি শব্দটো তাক ছিংগুলাৰ বুলি ধৰা হয়, সেয়েহে এনে শব্দ আগত মাছ বহে। কিন্তু ৰুপিজ চাই ল'ব তোমালোকে, ৰুপিজ, মিনিট, আৱাৰ, এইবিলাক শব্দ কিন্তু প্লুৰেল হিচাপে ব্যৱহাৰ কৰিব পাৰি, সেইকাৰণে আমি তাৰ আগত মেনি ব্যৱহাৰ কৰিব পাৰো। এইখিনিতে মই আৰু এটা কথা আজি কৈ থৈছো যে টাইম শব্দটোৱে যদি বাৰ অৰ্থত ব্যৱহাৰ হয়, বাৰ, যে হি ফেইল দ্য দিছ এক্সামিনেশ্যন মেনি টাইমছ, তেতিয়া কিন্তু টাইমছ শব্দটোৰ পিছত যদি এছটো থাকে তেতিয়াহ'লে আমি মেনিটো ব্যৱহাৰ কৰিব পাৰো। এনি আৰু চমৰ ব্যৱহাৰ কথা কৈছো। অলপমান বুজাবলৈ গ'লে কাউণ্টেবল নাউনৰ আৰু আনকাউণ্টেবল নাউনৰ আগত সাধাৰণতে চম আৰু এনি ব্যৱহাৰ হয়। কিন্তু মনত ৰাখিব লাগিব যে নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ আগত এনিহে বহিব। অৱশ্যে মানি শব্দটোৰ আগত এইটো কথা আজিকালি এইটো কিন্তু প্ৰযোজ্য নহয়, মই সেইকেইটা কাটি দিছো যে এই অৱশ্যেটো আজিকালি প্ৰযোজ্য নহয়, কাটি দিলো মই সেইকাৰণে যে বাক্যশাৰী যদি নিগেটিভ বা ইণ্টাৰগেটিভ হয় তেতিয়াহ'লে আমি তাৰ আগত সাধাৰণতে নাউনৰ আগত আমি এনি ব্যৱহাৰ কৰিম, আৰু যদি এফাৰ্মেটিভ হয় তেতিয়াহ'লে আমি চম ব্যৱহাৰ কৰিম। এতিয়া আমাৰ যে নো আই হেভ নট এনি মানি, এই যে নটটো যে আছে নিগেটিভ আছে, সেইকাৰণে আমি এনি ব্যৱহাৰ কৰিলো। ডু ইউ হেভ এনি ষ্টৰি বুক, ইয়াত যে কুৱেশ্যন মাৰ্কটো আছে সেইকাৰণে আমি এনি ব্যৱহাৰ কৰিলো। য়েছ আই হেভ চম ষ্টৰি বুক, গতিকে আমাৰ ইয়াতে কুৱেশ্যন মাৰ্ক নাই বা নটটো নাই, সেইকাৰণে আমি কি কৰিলো যে এনি চম ব্যৱহাৰ কৰিলো। এতিয়া আজিকালি এইটো প্ৰযোজ্য নহয়, সেইকাৰণে মই এইটো কাটি দিছো, গতিকে এইটো আমি ভাবিব নালাগে। ইয়াৰ পিছতে এতিয়া আমাৰ আহি গ'ল মোৰো ব্যৱহাৰ। সাধাৰণতে কম্পাৰেটিভ ডিগ্ৰী, তোমালোকে মন কৰিব লাগিব যে কম্পাৰেটিভ ডিগ্ৰী বাক্যশাৰীত কিন্তু দেন শব্দটো থাকিব দেই, এই দেন শব্দ থাকিব, এইটো মনত ৰাখি ল'বা যে কম্পাৰেটিভ ডিগ্ৰী এই শব্দটো যদি চিলেবুল অৰ্থাৎ ধ্বনি 2 বা 3 হয়, চিলেবুল
বিউটিফুল। এতিয়া গতিকে বিউটিফুল বা ইণ্টেলিজেণ্ট, তাত কিন্তু আমাৰ ধ্বনি, জিভাখনে ধ্বনি কিন্তু 2-3 বাৰ দিছে। গতিকে এইটো আমাৰ কম্পাৰেটিভ ডিগ্ৰী দেন শব্দটো আছে। ইণ্টেলিজেণ্টটো আমাৰ ডিগ্ৰী সূচক শব্দ, আৰু এই ডিগ্ৰী সূচক শব্দটো যদি উচ্চাৰণ কৰে 2বাৰ বা 3বাৰ জিভাখন লৰে, অৰ্থাৎ ধ্বনিটো যদি 2বাৰ বা 3বাৰ হয়, তেতিয়াহ'লে তাৰ আগত আমি দেন থকা শব্দত আমি মূৰ লগাম। আৰু যদি ER লাগি থাকে, এতিয়া older, older, oldest, আমি ডিগ্ৰী বুজাওঁতে এইটো কথা কৈছিলো, older ER লাগি আছে, তেতিয়াহ'লে আমাৰ দেন থাকিলে তেনেকুৱা ক্ষেত্ৰত আমি দেন থাকিলে কিন্তু আমি মাছহে ব্যৱহাৰ কৰিম। নিশ্চয় চাগে বুজি পাইছা। এতিয়া ভেৰি কথালৈ আহিলো। ভেৰি ক'ত ব্যৱহাৰ হয়? বহুত বুজাবলৈ গ'লে আনকাউণ্টেবল নাউনৰ আগত ভেৰি ব্যৱহাৰ হয়। এতিয়া মন কৰিব লাগিব যে এই ক্ষেত্ৰত প্ৰায়ে এই আৰ্টিকলটো থাকিব দেই। এইয়া, ইট ইজ এ ভেৰি ইণ্টাৰেষ্টিং ষ্টৰী। ইজ এ ভেৰি ক্লেভাৰ বয়। এইটো থকাৰ কাৰণে আনকাউণ্টেবল নাউনৰ আগত বহুত বুজাবলৈ গ'লে কিন্তু ইজ আমাৰ এই আৰ্টিকল ব্যৱহাৰ, ভেৰি ডিটাৰমিনাৰ ব্যৱহাৰ হৈছে এই আৰ্টিকল থকাৰ কাৰণে। এতিয়া ইজ আৰু এভৰি ব্যৱহাৰৰ কথা কৈছো। দুটাতকৈ বেছি প্ৰত্যেকক বুজাবলৈ গ'লে ইজ আৰু এভৰি ব্যৱহাৰ হয়। এই ক্ষেত্ৰত মন কৰিব লাগিব যে এইটো অফ দা প্লুৰেল থাকিব। অফ দা প্লুৰেল থাকিলে কিন্তু আমি ইজক ব্যৱহাৰ কৰিম, নহ'লে কিন্তু আমাৰ ইজ আৰু এভৰি ক্ষেত্ৰত এভৰি ব্যৱহাৰ কৰিম। মাই ফাদাৰ ৰিড দ্য নিউজ পেপাৰ এভৰি মৰ্ণিং। ইয়াত কিন্তু অফ দা প্লুৰেল নাই। এইখিনিৰ পৰা এইটো অফ দা, ইজ অফ দি প্লেয়াৰ, এইটো কিন্তু অফ দা প্লুৰেল থকাৰ কাৰণে আমি কিন্তু ইজ ব্যৱহাৰ কৰিছো প্ৰত্যেকটো বুজাবলৈ। ইয়াত কিন্তু অফ দা প্লুৰেল নথকাৰ কাৰণে প্ৰত্যেকটো বুজাবলৈ কাৰণে আমি এভৰি ব্যৱহাৰ কৰিলো। লিপ ইয়াৰ ফল এভৰি 4th year, প্ৰত্যেক 4 বছৰ অন্তৰে অন্তৰে কিন্তু লিপ ইয়াৰ আহে। এতিয়া হৈছে কি যে ইজ অফ দি প্লেয়াৰ, প্ৰত্যেক খেলুৱৈসকলৰ মাজত প্ৰত্যেকজন খেলুৱৈ পুৰস্কৃত কৰা হৈছে। গতিকে সেইফালৰ পৰা অফ দা প্লুৰেল থকাৰ কাৰণে আমি ইজ, আৰু অফ দা প্লুৰেল নাথাকিলে প্ৰত্যেকটো বুজাবলৈ গ'লে আমি এভৰি ব্যৱহাৰ কৰিম। লিটিল আৰু ফিউ ব্যৱহাৰৰ কথা কৈছো যে কোনো এটা বস্তুৰ পৰিমাণ বা বিষয় নাই বুলিবই পাৰি বা নকয় বুলিবই পাৰি। এনে কথা বুজাবলৈ গ'লে কিন্তু আনকাউণ্টেবল নাউনৰ আগত ফিউ আৰু কাউণ্টেবল নাউনৰ আগত লিটিল ব্যৱহাৰ হয়। এইকেইটা কিন্তু উদাহৰণকেইটা কিন্তু বহুত গুৰুত্বপূৰ্ণ উদাহৰণ। তোমালোকে চাই থবা যে ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফাউল, ভুলৰ পৰা মুক্ত মানুহ নাই বুলিবই পাৰি। A busy person has little time to spare. Our principal is a man of few words. The class was cancelled as few students were present. গতিকে সেইটো এটা কথা। ফিউ, এ ফিউ আৰু এ লিটিলৰ ব্যৱহাৰৰ কথা কৈছো যে বাক্যত কোনো এটা বস্তু অলপমান আছে বুজাবলৈ গ'লে কাউণ্টেবল নাউনৰ আগত এ ফিউ আৰু আনকাউণ্টেবল নাউনৰ আগত এ লিটিল ব্যৱহাৰ হয়। মনত ৰাখিব লাগিব যে এনে ক্ষেত্ৰত প্ৰায়বোৰ বাক্যত অনলি, জাষ্ট, বাট এইকেইটা কিন্তু থাকিব। প্ৰায়বিলাক দেই, প্ৰায়বিলাক বুলি কৈছো, সকলো নহয়, কুৱেশ্যন মাৰ্ক নট এনেকে থাকিব। তেতিয়া আমি এ লিটিল এ ফিউ ব্যৱহাৰ কৰিম। গতিকে ইয়াতে আমাৰ অনলি থকাৰ কাৰণে এইটো বিশেষকে ফেনটো কাউণ্টেবল নাউন, সেইকাৰণে আমাৰ এ ফিউ ব্যৱহাৰ হ'ল। ডু ইউ গিভ মি এ ফিউ ষ্টৰি বুক। এ ফিউ বুকটো কাউণ্টেবল কাৰণে আমি এ ফিউ ব্যৱহাৰ কৰিলো। যে গতিকে প্ৰায়বিলাক বাক্যতে থাকে দেই। এতিয়া এইকেইটা বাক্যত কিন্তু নাই। ইয়াৰ অৰ্থটো অলপমান বুজাইছে। প্লিজ ৱেট here for a little while. A little learning is a dangerous thing. India won the match with a little bit of luck. গতিকে ইয়াত কিন্তু আমাৰ সাধাৰণতে কি নাই, অনলি এ ফিউ, অনলি, জাষ্ট, বাট, ষ্টিল, নট ইত্যাদি নাই, নহ'লেও কিন্তু ব্যৱহাৰ হৈছে। গতিকে বাক্যকেইটা তোমালোকে ভালকে চাই ল'বা। দা ফিউ, দা লিটিলৰ ব্যৱহাৰ যিখিনি আছে আটাইখিনি বুজাবলৈ গ'লে কাউণ্টেবল নাউনৰ আগত সাধাৰণতে দা ফিউ আৰু আনকাউণ্টেবল নাউনৰ আগত দা লিটিল ব্যৱহাৰ হ'ব। মনত ৰাখিব লাগিব যে এনে ধৰণৰ বাক্যত কিন্তু প্ৰায়ে দুটা ছাবজেক্ট থাকিব। যেনেধৰণে এতিয়া হিটো, এতিয়া হিটো আকৌ এইখিনিতে হিটো আছে, অৰ্থাৎ বাক্য শাৰীত প্ৰায়বিলাকতে দুটা ছাবজেক্ট থাকিব। প্ৰায়বিলাকত দেই, মই সকলোতে বুলি কোৱা নাই। গতিকে হি গেভ মি দা লিটিল মানি হি হেজ, তাৰ যিখিনি পইচা আছিলে গোটেইখিনি পইচা কিন্তু দি দিছে। প্লিজ গিভ মি দা লিটিল মানি ইউ হেভ। এতিয়া গতিকে ইউটো ইয়াত উজ্জ্ব হৈ আছে যে এতিয়া ধৰা আমি যদি ইউ গিভ মি, প্লিজ নাথাকাত আমি ইউ গিভ মি
দ্য লিটিল মানি ইউ হেভ এনেকে বুলি ক'লোহেঁতেন। গতিকে সেইটো এটা কথা। এতিয়া আমি এনাফৰ ব্যৱহাৰ যথেষ্ট বুজাবলৈ গ'লে যথেষ্ট বা পৰ্যাপ্ত অৰ্থত আনকাউণ্টেবল নাউন আৰু কাউণ্টেবল নাউনৰ আগত এনাফ ব্যৱহাৰ হয়। এতিয়া আমি আইডাৰ আৰু নাইডাৰৰ কথা কৈছোঁ। দুটাৰ ভিতৰত এটা বুজাবলৈ গ'লে আইডাৰ আৰু দুটাৰ ভিতৰত দুইটাই নোহোৱা বুজাবলৈ গ'লে আমাৰ সাধাৰণতে নাইডাৰ ব্যৱহাৰ হ'ব। এতিয়া নানৰ ব্যৱহাৰৰ কথা কৈছোঁ। নথকাৰ অৰ্থত নাই এনেকে অৰ্থত বুজাবলৈ গ'লে সাধাৰণতে no one not any আমি ইয়াক প্ৰনাউন হিচাপে আনকাউণ্টেবল আৰু কাউণ্টেবল নাউনৰ আগত নান ব্যৱহাৰ কৰিব পাৰোঁ। এইটো নাউনৰ আগত নান ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমি ইয়াৰ ব্যৱহাৰ দেখুৱাই দিছোঁ। এইখিনি তোমালোকক মই কিছুমান যে পৰীক্ষাত অহা দেখুৱাই দিছোঁ। এইখিনি তোমালোকে এক্সাৰচাইজ কৰিব পাৰিবা। ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম।